ভাৱে আয়োজন কৰিছে আৰু ইয়াত ভাৰতবৰ্ষৰ বিভিন্ন এইমছৰ পৰা বিভিন্ন উন্নত বিখ্যাত চিকিৎসা প্ৰতিষ্ঠানৰ পৰা বহু ডক্টৰ্ছ ৰিচাৰ্চাৰ্ছ অংশগ্ৰহণ কৰিছে। মোৰ দৃঢ় বিশ্বাস এনেধৰণৰ কাৰ্যসূচীয়ে অসমত থকা এইমছ গুৱাহাটী ভাৰতবৰ্ষৰ এটা সুকীয়া স্থান দিবলৈ সক্ষম হ'ব আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত তেখেতৰ সহযোগত আমি এই এইমছখন গুৱাহাটীত পাবলৈ সক্ষম। মই আজি সুযোগতে পুনৰবাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মোক ইতিমধ্যে পুৰাণিক ডাঙৰীয়াই জনাইছে প্ৰতিদিনে ইয়াত 2000 পৰা 3000 OPD তেখেতলোকৰ ফুটফল অৰ্থাৎ মানুহ আহে। ইমান বৃহৎ সংখ্যক ৰাইজক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক যেনেধৰণে সেৱা আগবঢ়াইছে এইমছ গুৱাহাটী, ই আমাৰ সকলোৰে বাবে উৎসাহৰ বিষয় আৰু আমি তেখেতসকলক কৈছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এক্ট ইষ্ট পলিচিৰ যোগেদি অসম তথা উত্তৰ পূৰ্বাঞ্চলক দক্ষিণ পূব এছিয়াৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে বিভিন্ন ক্ষেত্ৰত ইয়াক গঢ়ি তুলিবলৈ আহ্বান জনাইছে। গতিকে সেই লক্ষ্য পূৰা কৰিবৰ কাৰণে আমি এইমছৰ সকলো ডাইৰেক্টৰৰ পৰা আৰম্ভ কৰি এক্সিকিউটিভ ডাইৰেক্টৰ সকলোকে আমি আহ্বান জনাইছোঁ যে আজিৰ দৰে তেখেতসকলে এনেধৰণৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান দেশ বিদেশৰ পৰা বিশিষ্ট যিসকল চিকিৎসক বা চিকিৎসা বিষয়ৰ যিবিলাক বৈজ্ঞানিক আছে, মেডিকেল চাইণ্টিষ্ট আছে, তেখেতসকলক লৈ এনেধৰণৰ অনুষ্ঠান বাৰে বাৰে কৰিব লাগে যাতে ভৱিষ্যতৰ দিনত এইমছ গুৱাহাটীক কেৱল ভাৰতবৰ্ষতে নহয় বিশ্বৰ মানুহে চিনি পায় আৰু বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ চিকিৎসা কেন্দ্ৰ হিচাপে যাতে এইমছ গুৱাহাটী নিজৰ পৰিচয় নিৰ্মাণ কৰিবলৈ সক্ষম।